हेलो एवरीवन मैं कल्पना ताई मैं अन्य एटी भिडिओले সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আজি আকৌ 1 পাউণ্ডৰ কেকৰ অৰ্ডাৰ আহিছে এতিয়া বনাম বুলি ভাবিছো আপোনালোককো অলপ দেখাই যাম ভিডিওটো হেকলৈকে চাই থাকিব আৰু এয়া কেক বনাবলৈ যি বস্তু দৰকাৰ হয় সকলোবোৰ উলিয়াই লৈছো আৰু এয়া আমাৰ হাতি দুটা মইনো কেনেকৈ কেক বনাই তাকে চাম বুলি ৰখি আছে আৰু এফালে মা পাপা আৰু ডাঙৰ পেহিও আছে আৰু এফালে আছে আমাৰ ভন্টি আৰু ইয়াতে মই কেক বনাম আৰু এয়া কণিকেটা কিদৰে হোৱালৈকে ফেটি লৈছো আজি মই চকলেট কেক বনাও হেবাবে চকো পাউডাৰ এড কৰিছো আৰু চেকনিৰে চালি লৈছো আৰু এতিয়া সকলোখিনি ভালদৰে মিহলাই লৈছো মিহলাই হোৱাৰ পিছত কেক টিনত ঢালি লৈছো আৰু এইখিনি ধুনিয়াকে গেছত বহাই দিম আৰু এয়া কেক টিনটো গেছত ধুনিয়াকে বহাই দিছো আৰু এতিয়া কেকখিনি গেছত বহুৱাই ফেনৰ তলত বহি লৈছো আৰু এয়া আমাৰ গাহৰি দুটা বহি আছে আৰু এয়া 45 মিনিটৰ পিছত কেক সিজিলে আৰু কেক বনাওতে ৰাতিয়ে হৈ গল আৰু এতিয়া মই কেক কিনি তিনটা লেয়াৰত কাটি আইচিং কৰি লওঁ এতিয়া মই কেক কিনি আইচিং কৰি গৈছো আৰু মই প্ৰায় ৰাতিতে কেক বনাব লগিয়া হয় কাৰণ দিনত টাইম একেবাৰে নেপাওঁ খেতিৰ সিজন যেহেতু দিনত পথাৰলৈ যাওঁ আকৌ গধূলি কঠিয়া তুলো দিনত টাইম নেপাওঁ হেবাবে ৰাতিতে বনাব লগিয়া হয় কষ্ট হয় হলেও মাজে মাজে কেকৰ অৰ্ডাৰ আহি থাকিলে বহুত ভাল লাগে আৰু কোনোবাই কেক অৰ্ডাৰ কৰিম বুলি ভাবিছে তেতিয়া হলে কেক অৰ্ডাৰ কৰিব পাৰিব আৰু এতিয়া মই ডেকোৰেশন কৰি গৈছো আৰু এইফালে মই নাম বয়স আৰু হেপি বাৰ্থডে বুলি লিখিছো মোৰ ওচৰত হেপি বাৰ্থডে ষ্টিকাৰটো মানে হেক হল হেবাবে হেপি বাৰ্থডে বুলি লিখি দিছো আৰু ইয়াতে মই দেখিবলৈ ধুনিয়া হ'বৰ কাৰণে গোল্ডেন কালাৰৰ সুগাৰবোৰ কেটামান লগাইছো আৰু এয়া হৈছে কেকটো ফাইনেল লুক আইচিং কৰি ডেকোৰেশন কৰা হৈ গল কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এয়া ৰাতিপুৱা ভিডিও হয় এতিয়া মই বক্সটো ফিটিং কৰি লৈছো আৰু কেকটো বক্সতে ভৰাই ফ্ৰিজত ভৰাই থৈ দিম পথাৰ যাব লাগে যেহেতু ভন্টি ঘৰত থাকিব ভন্টিকে কৈ থৈ যাম আজিৰ ভিডিওটো সকলোৱে ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু এয়া সকলোবোৰ ফিটিং কৰা হৈ গল আৰু বেলুন কেটা ব্লু আৰু হোৱাইটৰ আছিল এবাবে কেকটো ব্লু আৰু হোৱাইটৰ পৰা ডেকোৰেশন কৰিছো আৰু আজিৰ ভিডিওটো ইমানে আছিল আজিলৈ আহিছো বাই বাই